দলৰ ফালৰ পৰা বিভিন্ন সময়ত আলোচনা কৰা হৈছিল জিলা পৰ্যায়ত ব্লক পৰ্যায়ত নীতি নিৰ্দেশনা দিয়া হৈছে আৰু যিসকল প্ৰাৰ্থী এবাৰ যেহেতু কিছু মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ভয় হৈছে যে যদি দলীয় চিম্বলত বিজেপিৰ নেতাসকলক খেলিবলৈ দিয়ে জনবিৰোধী কাম কৰাৰ কাৰণে অসমীয়া জনগণে তেখেতসকলৰ দলীয় চিম্বলৰ প্ৰাৰ্থীসকলক নিৰ্ঘাত হৰুৱাব কাৰণ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত ৰাজনৈতিক তেওঁৰ বিপৰ্যয় নোহোৱা নহয় হোৱাৰ কাৰণে কোনোবা সময়ত কয় অসমীয়া মানুহৰ ভোট নালাগে কোনোবা সময়ত কয় মিয়া মানুহৰ ভোট নালাগে কোনোবা সময়ত কয় শিক্ষকসকলৰ ভোট নালাগে কোনোবা সময়ত কয় আমাৰ হিন্দী ভাষীসকলৰ ভোট হ'লে চলি যাব এনেকুৱা কথা বিভিন্ন সময়ত তেখেতে মন্তব্য দি সকলোকে আঘাত দি আহিছে শিৱসাগৰ জিলাত কেনেকুৱা ঘটনা হৈছিল আপোনালোকে জানে সেই গতিকে ইয়াত গৌৰৱ গগৈ ডাঙৰীয়াক গোটেই বিধানসভাৰ সকলোবিলাকতে যিবিলাকত বিজেপিৰ বিধায়ক আছে সেইবিলাকতো আমাৰ বিজেপি ভোট বৃদ্ধি পাইছিল সেই গতিকে তেখেতৰ কিছু সন্দেহ আছে সেই গতিকে তেওঁলোকে নতুন এটা নিয়ম কৰিলে আৰু এই নিয়ম কৰাৰ উপৰিও যেনেধৰণে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ সমষ্টি হ্ৰাস কৰাৰ উপৰিও বিভিন্ন মানে যোগ বিয়োগ কাটকুট কৰি পেলাই য'ত আজি তিনিখন পঞ্চায়তৰ কথা ক'ব পাৰোঁ মই গড়গাঁও হওক শিলাকুটি হওক এইবিলাকৰ পৰা আপোনাৰ আমাৰ নাজিৰা মহকুমাধিপতি কাৰ্যালয়লৈ মাত্ৰ 4 কিলোমিটাৰ আছিলে তেখেতসকলক ৰাজনৈতিকভাৱে লাভালাভৰ কথা চিন্তা কৰি 45 কিলোমিটাৰ দূৰৰ ডিমৌ সমষ্টিত অন্তৰ্ভুক্ত কৰা হ'ল ঠিক তেনেকৈ দুলাকাষৰীয়া পঞ্চায়তখনৰ পৰা ব্লকৰ অফিচলৈ আছিলে 6 কিলোমিটাৰ আৰু সম ডিষ্ট্ৰিক্ট কাৰ্যালয়লৈ আছিলে 13 কিলোমিটাৰ সেই দুলাকাষৰীয়া পঞ্চায়তক এতিয়া 26 কিলোমিটাৰ নিলগৰ গৌৰীসাগৰ 45 কিলোমিটাৰ নিলগৰ গৌৰীসাগৰ ব্লক আৰু 26 কিলোমিটাৰ নিলগৰ শিৱসাগৰ সম ডিষ্ট্ৰিক্টত অন্তৰ্ভুক্ত কৰা হ'ল ঠিক তেনেকৈ এই পঞ্চায়তৰো ডিলিমিটেশ্যনত ব্যাপক খেলিমেলি কৰিছে যাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি আছে আমাৰ ইয়াতো বিভিন্ন ধৰণৰ কাটকুট কৰিছে তথাপিতো আমি বিজেপিৰ বিৰুদ্ধে যিসকলে আগ্ৰহী তেখেতসকলৰ লগত কথা বাৰ্তা পাতিছোঁ মোৰ সমষ্টিত ভাৰতীয় কমিউনিষ্ট পাৰ্টীয়ে এটা সময়ত প্ৰতিনিধিত্ব কৰিছিল তেখেতসকলৰ কোনো অঞ্চলত প্ৰভাৱ আছে বুলি তেখেতসকলে দাবী কৰি দুই এটা চিটৰ কথা কৈছে আমি সেইখিনিও বিবেচনা কৰি আছোঁ সেই গতিকে আমাৰ সভাপতিয়ে ক'বৰ দৰে স্থানীয় পৰ্যায়ত বুজা পৰা হ'ব পাৰে কিন্তু ৰাজ্যিক পৰ্যায়ত তেনেকুৱা কোনো কথা এতিয়া হোৱা নাই अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।